হৈছে ঘটনাটো ইয়াতে নিশা আপুনি তদন্তৰ বাবে আহিছে? আমি ফোনত অলপ মানে বিশ্বস্ত সূত্ৰৰ পৰা আমি গম পাইছোঁ যে নীলবাগানৰ ছেক্ৰেটাৰী কিবা চাউলৰ বস্তা 3টা মানে নিজৰ ঘৰত নমাইছে। যিহেতু তেখেতে অলৰেডি ছাছপেণ্ডেড আছে, তো আমি এইটো নিশ্চয় এটা কাৰণ হ'ল। মই লগে লগে মানে ছেক্ৰেটাৰীক ফোন কৰি সুধিলোঁ কি তুমি কিবা চাউল তাউল উঠাইছা নেকি, কিবা তোমাৰ হাতত তোমাৰ ঘৰত এনেকৈ মানে মোক নিউজ পাইছোঁ। তেতিয়া সি ক'লে কি মই মানে MDM চাউলটো উঠাইছোঁ। তুমিতো অলৰেডি ছাছপেণ্ডেড আছা, তুমি কেনেকৈ উঠাব পাৰা? মানে কি হ'ল, MDMৰ এলটমেণ্টটো বহুত আগতে হৈ গৈছিল। তেতিয়া সি মানে ইয়াত মানে আমাক নজনোৱাকৈ একো মানে হেৰি নোপোৱাকৈ চাউলটো উঠালে। সেইটো কাৰণেতো মানে অনিয়ম হৈছে। সেইকাৰণে আমি লগে লগে আহিলোঁ। তাৰ যিজন আৰু এটা ল'ৰা মোক ফোন কৰি ক'লে যে তেখেতৰ ঘৰত কিবা নমাই আছে। মই তাক ক'লোঁ যে তুমি অলপ চকু ৰাখিবা কোনটো গাড়ীৰ ওপৰত। কিন্তু তেখেতে এইটো গাড়ী কিবা সোমাইছিলে বেলেগ সিহঁতৰ ঘৰত। এবাৰ চাউল নোমোৱাৰ কথা কৈছে আৰু পাছত কৈছে কি এটা গাড়ী বেলেগ সোমাই গৈছে আৰু কি জানো চাউল লৈ গৈছে। বাৰু যি হওক, আমি সেইটো হিচাপে ৰঙা হাত ধৰিব নোৱাৰিলোঁ। তাৰপাছত আমি মানে GPSত আহিলোঁ। GPSত ছেক্ৰেটাৰীক মাতিলোঁ। ছেক্ৰেটাৰী আহিছে। ছেক্ৰেটাৰীক প্ৰশ্ন কৰা হ'ল যে তুমি কিয় উঠাইছা। সি নিজৰ ভুল স্বীকাৰ কৰিছে আৰু লগতে মানে চেয়াৰমেন ছাৰকো সি অলপ ধোকা দিছে। চেয়াৰমেন ছাৰে যেতিয়া তাক মানে সমবায় সমিতিৰ চেয়াৰমেনে যেতিয়া তাক সুধিছিলে তুমি এইটো ছাছপেণ্ড হোৱাৰ পাছত কিয় চাউল উঠাইছা, তেতিয়া মিছাকৈ ক'লে যে মোক মানে ছাপ্লাই অফিচাৰে মানে বা আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টে তাৰ ওপৰত হেঁচা দিছে। যিহেতু আমাক সি কোনো না এৰিয়া ইন্সপেক্টৰক জনালে না আমাৰ DS হিচাপে মোক জনালে, আৰু সি চাউলটো MDM চাউলটো উঠাই বিতৰণ কৰি আছে। এতিয়া মই দেখিছোঁ যে 3টামান স্কুলত সি বিতৰণ কৰিছে, কিন্তু সি ৰিচিট বেছি কাটি থৈছে। তো এতিয়া আমি তাৰ গুদামটো একেবাৰে আমি চিজ কৰিম। ইয়াৰ হাতৰ পৰা যিমান চেল বুক ষ্টক বুক যি আছিলে MDMৰ, যিহেতু অলৰেডি ছাছপেণ্ডেড আছে আৰু সি ভুলকৈ বস্তুটো চলাই আছিলে, আমি তাৰ এতিয়া সমবায় সমিতিটো একেবাৰে মানে চিজ কৰি মেলি মানে কি তলাটো মাৰি মেলি পাছত আমি বেলেগ মানে যিখন মানে এতিয়া বৰ্তমান যোগীজান ছ'চাইটিৰ লগত মানে টেগ হৈ আছে। তো যোগীজান ছেক্ৰেটাৰী থ্ৰু দি স্কুলত আমি বিতৰণ কৰাব লাগে। 3টা স্কুলত সিহঁতৰ মানে গোটেই MDM কোৱালিটি, ইয়াত 3টা মানে কোৱালিটি থাকে, লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী আৰু বাল বাটিকা, চব মিলাই 229.71 কুইণ্টেলছ চাউল এলটমেণ্ট হৈছিলে। তো আমি হিচাপ কৰিলোঁ মানে মোটামুটি 460 বেগ। আৰু ইহঁতি স্কুলত দিছে এতিয়ালৈকে 10 কুইণ্টেল 58 কিলো চাউলটো ডেলিভাৰী কৰিলে। বাকী ষ্টক আছেনে ছাৰ? বাকী ষ্টক হ'ব 219 কুইণ্টেল ষ্টক হ'ব লাগে, ইকুইভেলেণ্ট টু 438 বেগছ। সেইটো আমি আছোঁ। এতিয়া ৰাতি হ'ল, আমি এতিয়া চিল কৰি যাম। কালি আমি আহি বেলেগ টাইমত ছ'চাইটিক আমি সমজাই দিব লাগিব। এতিয়াও আমি খুলি চাম, এনে মোটামুটি চাব পাৰিলে। গিনতিটো এতিয়া ইমান ডিটেইলছটো সম্ভৱ নহ'ব, যিহেতু অলৰেডি দে আৰ ছাছপেণ্ডেড, বাট অলৰেডি ইহঁতি এটা শাস্তি খাই আছে, তথাপিও এটা ভুল কাম কৰিছে। তো ছাৰ, এটা গুৰুত্বপূৰ্ণ কথা, এগৰাকী নিলম্বিত সমবায় সমিতিৰ সম্পাদকে চৰকাৰী প্ৰায় 500 বেগ চাউল কেনেকৈ উদ্ৰ কৰি আনিলে? সমগ্ৰ জিলা প্ৰশাসন বা এইটোত DSৰ পৰা আৰম্ভ কৰি ADC গোটেইখিনি পাৰ্মিশ্যন লাগে। এজন মানুহে কেনেকৈ ইমান ডাঙৰ কামটো কৰিলে? ছাৰ, আমাৰ ফালৰ পৰা কি হ'ল কি, এইটো MDM চাউলৰ এলটমেণ্ট বহুত আগতে হৈ গ'ল, আৰু আমি মানে বহীত লিখি দিলোঁ। আমিতো নাজানো যে একেবাৰে মানে নিলম্বিত হ'ব। MDMৰ তেখেতৰ এণ্ডৰ্ছমেণ্ট বহীত বহুত আগতে সোমাই গ'ল। আৰু যিহেতু খালি ছাছপেণ্ডে হৈছে, এইটোতো মানে গোটেইটো এতিয়া ইনকুৱাৰী চলি আছে। এবাৰ খালি ইনকুৱাৰী ছাছপেণ্ড হৈছে। তেখেতে ভুল কৰিলে কি, MDM উঠোৱাৰ আগত এটলিষ্ট যিহেতু আমাৰ অলপ আগতে মানে এলটমেণ্ট হৈ গ'ল, সেইকাৰণে সুধিব লাগিছিলে কি যে আমি চাউলটো উঠাব পাৰোঁ নে পাৰোঁ। আমি কেতিয়াও পাৰ্মিশ্যন নিদিওঁ। সেইকাৰণে যেতিয়াই আমি গম পাইছোঁ লগে লগে আমি আহি নিজৰ কব্জাত ল'ব আহিছোঁ। তেখেতে মানে আমাক লুকুৱাকৈ চবক মানে ঠগি মেলি, ইমান নিজৰ মানে চেয়াৰমেনকো ঠগি মেলি মানে এনেকৈ মানে ছাপ্লাই ডিপাৰ্টমেণ্টে মোৰ ওপৰত হেঁচা দিছে বুলি আমি ইয়াৰ চেয়াৰমেনৰ পৰা এতিয়া স্বীকাৰোক্তি লৈছোঁ যে এনেকুৱা কথা কোৱা বুলি মোৰ ওচৰত স্বীকাৰোক্তি আছে। হয়, আমাৰ নীলবাগান সমবায় সমিতিত আমি বহুদিনৰ পৰা ভিডিঅ'ৰ মাধ্যমে আমি দেখিবলৈ পাইছিলোঁ কিবা নহয় কিবা এটা দুৰ্নীতি চলি আছে। আমি ইমান দিন লক্ষ্য কৰা নাই। আজি সন্ধিয়াৰ সময়ত মই দেখিছোঁ আমাৰ নীলবাগান সমবায় সমিতিৰ ছেক্ৰেটাৰী ৰহিমউদ্দিনৰ ঘৰত 2 বস্তা চাউল এখন গাড়ীৰ পৰা নোহোৱা হৈছে। পিছত মই নিজে ফ'ল' কৰিছোঁ। মই আৰু দুটা মানুহক সংযোগ কৰি ফ'ল' কৰি মই নিজে ADS গৰাকীক বিষয়াক ফোন মাৰি আনি
নীলবাগান সমবায় সমিতিক তেওঁ নিজে আহি ইয়াত কি হৈছে ঘটনা সকলো তেওঁলোকে তদন্ত কৰিছে। ইতিমধ্যে আহি ADS গৰাকী কোৱা মতে 460 বেগ চাউল তেওঁ অলৰেডি ছাছপেণ্ড আছে। 460 বেগ চাউল তেওঁ কেনেকৈ সমবায় সমিতিৰ গুদামত আনিছে এটাৰ প্ৰশ্ন। ADS গৰাকী কোৱা মতে পিছত অলৰেডি তেওঁ মাল ডেলিভাৰী দিয়া নাই, তেওঁ কিন্তু পেড কৰি লৈছে। গতিকে এনেকুৱা কিছুমান প্ৰশ্ন আমাৰো মনত বহুতো প্ৰশ্ন আহে, ৰহস্য ইয়াত নিশ্চয় থাকিব পাৰে। গতিকে আমি আশা কৰোঁ ADS গৰাকী এটা ভালদৰে তদন্ত কৰি এই নীলবাগান সমবায় সমিতিত যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত অসম গঢ়িব বিচাৰে, সেইটো সময়ত এনেকুৱা দুৰ্নীতি যাতে পোহৰলৈ আহে আমি দেখিবলৈ পাওঁ। গতিকে আমি আশা কৰোঁ ADS গৰাকীয়ে এটা ভাল তদন্ত কৰি আমাৰ নীলবাগান সমবায় সমিতিক দুৰ্নীতিমুক্ত কৰাত আমাক সহায় কৰিব। নীলবাগান ৰাইজেও আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰক। কোন এই ঘটনাৰ সৈতে জড়িত আছে সকলো ওলাই কৰিব লাগে, কিয়নো আমি দুৰ্নীতিমুক্ত আমি অসম বিচাৰোঁ আৰু আমাৰ এই সমবায়ত আমি দুৰ্নীতি কৰিব। চাউলখিনি ইতিমধ্যে চিজ কৰি গৈছে ADS গৰাকীয়ে অহাকালি আহি গড়ৰখিনি চিজ কৰা নাই, যিহেতু অফিচৰ পৰা যিমানখিনি চাউল আহিছে বা সেই চাউলখিনি ইয়াত আছে নেকি, কিমানখিনি ডেলিভাৰী দিছে, অহাকালি তেওঁলোকে তদন্ত কৰিব। গুদামটো ইতিমধ্যে চিজ কৰিছে।